বন্ধুসকল নমস্কাৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ ফলস্বৰূপে আমাৰ চেনেলটোৱে 10,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল তাৰ বাবে মোৰ অন্তৰৰ পৰা আপোনালোকলৈ বহুত ধন্যবাদ খুবেই বেছি ভাল লাগিছে তে বন্ধুসকল এই এটা মধুৰ সময়ত আপোনালোকৰ সৈতে এটা নতুন কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছো অৰ্থাৎ আমাৰ চেনেলত আজিৰে পৰা এটা নতুন প্লেলিষ্ট আৰম্ভ কৰিম আৰু এই প্লেলিষ্টটো হ'ব সম্পূৰ্ণ ফাইনান্সৰ লগত জড়িত তে বন্ধুসকল মই যিখিনি জানো বা পাইছো সেইখিনিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তে আজিৰ বিষয়টো আছিল যে SBI ৰ য়োনো এপত অফাৰ বেছিকৈ কেনেকৈ পাব তে ইয়াৰ আগতে আপোনালোকক মই কেইখনমান স্ক্ৰীন দেখুৱাই লওঁ তাৰ পিছতে মই আপোনালোকক সবিশেষ জনাবলৈ যত্ন কৰিম স্ক্ৰীন কিখন শ্বেয়াৰ কৰিছো চাওক ইয়াতে লিখিছে চাওক মই মোৰ বন্ধু এজনৰ য়োনো এপত এই বস্তুটো মই পাইছিলো আৰু সেইটোকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম আৰু তেওঁৰ পৰা জানিছিলো যে তেওঁ এই অফাৰখিনি কেনেকে কি পদ্ধতিৰে লাভ কৰিলে তে বন্ধুসকল চাওক প্ৰথমতে স্ক্ৰীনত এইটো অফাৰ তেওঁ পাইছে প্ৰি এপ্ৰুভ পাৰ্সোনেল লোন পাৰ্সোনেল লোনৰ ক্ষেত্ৰত তেওঁ খুব ধুনীয়াকৈ পাইছে যে ইয়াত লিখিছে চাওক কংগ্ৰেছ your pre-approved loan amount ₹30,000 get instant credit without branch visit or documentation বন্ধুসকল তেওঁ য়োনোত 30,000 টকা পাইছে আৰু কোনো ব্ৰাঞ্চ ভিজিট কৰিব নালাগে বুলি কৈছে অৰ্থাৎ তেওঁ মোবাইলতে প্ৰসেসটো কৰিব পাৰিব ইয়াৰ পিছত চাওক আকৌ এটা তেওঁ অফাৰ পাইছে অফাৰটো হ'ল প্ৰি এপ্ৰুভ টু হুইলাৰ লোন অৰ্থাৎ টু হুইলাৰ দুচকীয়া কিনিবৰ কাৰণে তেওঁ 1,65,000 টকা পাইছে তাৰ পিছত আৰু এটা তেওঁ পাইছে চাওক মই দেখাবলৈ যত্ন কৰিছো ইয়াতে আছে প্ৰি এপ্ৰুভ কাৰ লোন কংগ্ৰেছ ইউ আৰ এলিজিবল ফৰ প্ৰি এপ্ৰুভ কাৰ লোন আপ টু ₹10,56,000 তে বন্ধুসকল তাৰোপৰি আৰু তেওঁ অফাৰ পাইছে চাওক সম্পূৰ্ণ সুৰক্ষা 30 লাখলৈকে তেওঁ পাব পলিসি আৰু কোনো মেডিকেল টেষ্ট নালাগে বুলি কৈছে আৰু কিছু অফাৰ পাইছে তে বন্ধুসকল মই আপোনালোকক জনাবলৈ বিচাৰিছো যে এই যে মোৰ বন্ধুজনে ইমানখিনি তেওঁৰ য়োনো এপত অফাৰটো পাইছে কাৰণ এইটো কাৰণে যে যিসকলৰ বেংক বেলেন্সটো অলপ বেছি আছে তেওঁলোকৰ ক্ষেত্ৰৰ কথাটো মই নেজানো কিন্তু আমাৰ নিচিনা কম বেংক বেলেন্সৰে থকা মানুহৰ কাৰণে লোন এটা খুবেই কেতিয়াবা ইম্পৰ্টেন্ট হৈ পৰে আৰু বেংকলৈ অহা যোৱা কৰি থাকিব লগা হয় তো সেইবাবে মই তেওঁ খুদিছিলো যে তেওঁৰ একাউণ্টত এইখিনি শো হৈ থকাৰ আৰৰ ৰহস্যটো কি তে তেওঁ মোক ক'লে যে তেওঁৰ যিটো একাউণ্ট সেই একাউণ্টটোৰ কেশ ফ্লোটো ভাল অৰ্থাৎ ট্ৰানজেকশনটো ভালকৈ হয় মানে তেওঁ খৰচ কৰে নকৰে সেইটো বেলেগ কিন্তু ট্ৰানজেকশনটো ভালকৈ হয় আৰু তেওঁ মোক ক'লে যে তেওঁৰ এটা একাউণ্টৰ পৰা তেওঁৰ মিছেছৰ একাউণ্টলৈ পইচা ট্ৰান্সফাৰ কৰে বা মিছেছৰ একাউণ্টৰ পৰা তেওঁৰ নিজৰ একাউণ্টলৈ পইচা ট্ৰান্সফাৰ কৰি এনেকে তেওঁৰ ট্ৰান্সফাৰৰ যিটো কেশ ফ্লো সেইটো তেওঁ মেইনটেইন কৰি আছে আৰু দ্বিতীয়তে কথাটো হ'ল যে তেওঁ এটা মিনিমাম বেলেন্স মেইনটেইন কৰি গৈ আছিল এভাৰেজ মই এভাৰেজ বুলি কৈছো কাৰণ সেইটো খালি হোৱাৰ পিছতো তেওঁ সেইটো ভৰাই দিছিলে বুলি মোক জনাইছে গতিকে মই এভাৰেজ বুলি কৈছো এভাৰেজ ধৰি লওক 80,000 to 1 লাখ এইখিনিৰ ভিতৰত তেওঁ এটা এভাৰেজ ৰাখিছিলে বহুত বেছি দিনো নহয় মাত্ৰ 6 মাহ মান ৰখাৰ পিছতেই একাউণ্টত য়োনো এপৰ যোগেদি অফাৰ ফৰ ইউ যিটো সেকশন থাকে সেই পাৰ্টটোতে ক্লিক কৰাৰ পিছত তেওঁ এনেকৈ দেখিবলৈ আৰম্ভ কৰিছিলে যে পাৰ্সোনেল লোন টু প্ৰি এপ্ৰুভ টু হুইলাৰ লোন তাৰ পিছত প্ৰি এপ্ৰুভ কাৰ লোন ইত্যাদি তে বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে যে যিসকলে য়োনোত লোন এটা লবলৈ বিচাৰে তেওঁ অন্তত 6 মাহ বা 8 মাহ মান আগৰে পৰা এইখিনি ক্ৰাইটেৰিয়া ধুনীয়াকৈ কিন্তু আগত লোন থকা হলে দেখা পাবনে নাপাব মই সেইটো নেজানো কিন্তু মোৰ বন্ধুজনৰ আগত কোনো লোন নাছিলে লোন এটা আছিলে সৰু লোন এটা তেওঁ সেইটো ৰিফান্ড কৰিছিলে ঘূৰাই দিছিলে তে বন্ধুসকল মই ইনফৰমেশনখিনি তেওঁৰ পৰা যিখিনি পালো সেইখিনিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো যদি আপোনালোকৰ চিনাকিৰ কোনোবা যদি বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰে তেনহলে নিশ্চয় শ্বেয়াৰ কৰিব তেওঁৰো কিছু সহায়